গোলাঘাটৰ বেটিয়নিত আমি আহি আজি শতবৰ্ষৰ ফালে ধাবিত হৈছোঁ। এই 25 বৰ্ষতে আমাৰ শতবৰ্ষৰ কমপ্লিট হ'ব, অৰ্থাৎ 100 বছৰ সম্পূৰ্ণ হৈ ৰ'ব। সেয়ে শ্ৰদ্ধা ৰাইজ, আজি 100 বছৰ দৰকাৰ অসমৰ ইতিহাসত এক বিৰল জাতি হিচাপে এই চুতীয়া জনগোষ্ঠীৰ লোক এক স্বাভিমান থকা জাতি, এক তাৎপৰ্যমূলক বহন কৰা ইতিহাস থকা জাতি। এই জাতিটো আপোনাক সবেই জানে যে 1979ৰ পৰা আমি অবিৰামভাৱে আমাৰ জাতিটোক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত ভাৰত চৰকাৰ অসম চৰকাৰৰ লগত আমি দাবী দুবা কৰি আহিছোঁ এই মুহূৰ্তলৈকে। ইতিমধ্যে আমাৰ এই জাতিটোৰ আমি স্বীকৃতিয়ে পাব লাগে। আমাৰ সেই ব্ৰিটিছৰ দিনত বা ব্ৰিটিছৰ আমোলৰ স্বাধীন ভাৰতৰ দিনত আমাক জনজাতি বুলি আখ্যা দিছে, কিন্তু আমাৰ যিটো ৰিকগনিশ্যন, যিটো স্বীকৃতিপ্ৰাপ্ত, সেই স্বীকৃতিপ্ৰাপ্তৰ কাৰণে আচলতে আমি লাগি আছোঁ। আৰু এই গণসমাৱেশৰ কাৰণে আমাৰ গোলাঘাটৰ যিজন কাণ্ডাৰী 1979ৰ পৰা তেখেত একেধাৰে লাগি আছে, সেইজনে হ'ল আমাৰ শ্ৰদ্ধাৰ অমীয় কুমাৰ বৰা ডাঙৰীয়া। অমীয় কুমাৰ বৰা ডাঙৰীয়া ৰেলৱেৰ চেয়াৰমেন, APSC চেয়াৰমেন, তাৰপিছত সদৌ অসম চুতীয়াজী সন্মিলনৰ সন্মানীয় সভাপতি। এই অবিৰাম গতি তেখেতে লাগি আহি আজিৰ তাৰিখলৈকে তেখেত আছে। সেয়েহে আমি এই চেগতেই অমীয় কুমাৰ বৰা ডাঙৰীয়াক বিস্তৃত ব্যাখ্যা দাঙি ধৰিবৰ বাবে, এই জনজাতিকৰণ কৰিবৰ কাৰণে আমাৰ চুতীয়া জনগোষ্ঠীৰ লোকসকলক এক বিস্তৃত ব্যাখ্যা দিবৰ বাবে আমি অমীয় কুমাৰ বৰা ডাঙৰীয়াক বিনম্ৰতাৰে আহ্বান জনাইছোঁ। মই অঞ্চলে আমন্ত্ৰণ জনাইছোঁ প্ৰাক্তন সভাপতি